কি নাম আছিল তো স্বপ্ন আহমেদ আৰু তাত বিয়া হৈছিল কোৰ ল'ৰা ফৰিদৰ ৰহমান বালাহেৰে দামপুৰতে ঘৰ কি হৈছিল তাৰমানে আজি কি হৈছিল তাৰ গম পোৱা নাই আৰু নাহিলো কিয় মৰিলে কিবা অসুখ থাকিলে হয়তো জনাব লাগিছিল তাইতো ভাল ছোৱালী না তার একো অসুখ নাছিল মারিলে কে কি কারণে মারিলে আমাক জনোৱা নাই আমাৰ কন্টেক্ট হেৰি কৰাই নাই যদি ৰাতিয়ে মেডিকেল আনিছিল আমাক জনোৱা কেন আছিল ঘৰৰ মানুহ আছে নহয় আপোনাৰ কি হয় মোৰ সিস্টাৰ হয় আপোনাৰ এবাৰো জনোৱা নাই জনোৱা ৰাতি ভাল কৰি কথা পাতিছে আপুনি কেতিয়া গম পায় আমাক এতিয়া জনাইছে তাৰমানে বেলেগক জনাইছে সিহঁতে আমাক কৈছে যে মুন্নি মাৰাই গৈছে ল'ৰা মানুহ জনোৱা নাই জনোৱা ল'ৰা পক্ষ কোনো জনোৱা কি বিচাৰিছে আপোনালোকে ন্যায় বিচাৰিছো ল'ৰাকো ফাঁচি দিয়ক ছোৱালী আজি মৰিছে ছোৱালীক আমি নাপাওঁ ল'ৰাকো ফাঁচি দিব লাগে ল'ৰাকো নালাগে আমাক ভতিজা হয় মই কি সন্দেহ হৈছে সন্দেহ আজি এসপ্তাহ হোৱা নাই ছোৱালীটো যাবা এতিয়া সিহঁতে দুখী সিহঁতে মাৰিব লাগিব ছোৱালীটোৰ দামপুৰ গাঁৱে ক'ব ছোৱালীটোৰ আকৌ বেমাৰ আজাৰ বিয়ে পঢ়ি থকা ছোৱালী সিহঁতে মাৰছি আৰু অসুখ হৈছে ঘৰখনত জানাব লাগে নিকে হৈছিল ছোৱালী জানাব লাগে এসপ্তাহ হোৱা নাই কালি নে পৰহি এসপ্তাহ সিহঁতে মাৰছি ল'ৰাটোৰ দামপুৰ বালাহেৰে ল'ৰাটোৰ নাম তহিদ বাইপাকৰ নাম মইনুল মানে কেছটো আহিলে কেছটো মানে ব্ৰডডেড হিচাপতে আহিছে ব্ৰডডেড মানে তেওঁ মৰি আহিছে ঘৰত তেনেকুৱা ধৰণৰ আমাৰ হস্পিটেলত এটা নিয়ম আছে যে প্ৰতিদিন সপ্তাহত মানে প্ৰতিদিনতে এজন ডক্টৰ ইমাৰ্জেঞ্চি হিচাপত থাকে আজি ডক্টৰ সৰ্বা সেনগুপ্তা আছিল সৰ্বা সেনগুপ্তাই কেছটো হেণ্ডেল কৰিলে আমিও আছো হেণ্ডেল কৰিলে যিহেতু আমি ব্ৰডডেড হিচাপত পাইছো আৰু তেওঁৰ বয়স মাত্ৰ 21 বা 23 বছৰ বয়স বুলি কৈছে সেইকাৰণে সেই 21-23 বছৰ বয়সৰ মানুহগৰাকী যেতিয়া ঢুকাল কি হয় ঢুকালেতো আমি এটা গম নাপাওঁ আমি ডেড বডিটোহে পাইছো সেইকাৰণে আমি লগে লগে পুলিচক ইনফৰমেশ্যন দিলো আমাৰ মানে ইমিডিয়েট পুলিচ ষ্টেচন হ'ল শুৱালকুছি পুলিচ ষ্টেচন আমি শুৱালকুছি পুলিচ ষ্টেচনক খবৰ দিলো কিন্তু দামপুৰৰ পৰা আহিছে কেছটো দামপুৰৰ মানে মানুহখিনি পুলিচ ষ্টেচন পৰা হাজো সো আমাৰ যেতিয়া শুৱালকুছি পুলিচ ষ্টেচনক আমি কথাখিনি ক'লো আমাৰ শুৱালকুছি পুলিচ ষ্টেচনে লগে লগে হাজোক ইনফৰমেশ্যন দিলে এতিয়া হাজো পুলিচ ষ্টেচনত টিম আহি পাইছে আৰু আমাৰ যিজন ইমাৰ্জেঞ্চি ডক্টৰ আছিলে ডক্টৰজনে ইমিডিয়েটলি এজ পাৰ আৱাৰ এডভাইচ আমি এডভাইচ কৰিছিলো যে এই কেছটো আমি পোষ্টমৰ্টেমত পঠিয়াব লাগিব এতিয়া আমি পোষ্টমৰ্টেম পঠিয়াব লাগিলে কেছটো থ্ৰু পুলিচ যাব লাগিব সাৰ্কুল অফিচাৰো আহি থকা বুলি মই শুনিছো আহি আছে তেখেতে তেওঁ ইনকুৱেষ্টটো কৰিব ইয়াতে কৰাৰ পিছত আমি ডেড বডিটো হেণ্ডঅভাৰ কৰি দিম হেণ্ডঅভাৰ কৰাৰ পিছত পোষ্টমৰ্টেম ৰিপৰ্ট আহিব পোষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতে আচল মৃত্যুৰ কাৰণটো আমি জানিব পাৰিম